গছ এডালো দেখিব নোহোৱা হ'ল। আজি বৰষুণ গৰম পৰিছিল, কিবা অসহ্যকৰ যেন লাগিছিল। গছ নোহোৱাৰ বাবে আজি এই অৱস্থাৰ মুখামুখি হ'ব লগা হৈছে। গছৰ অবিহনে প্ৰকৃতি আৰু আমিও জীয়াই থাকিব নোৱাৰিম। আমি সকলোৱে প্ৰকৃতি সুৰক্ষিত কৰি ৰাখিবলৈ সংকল্পবদ্ধ হ'ব লাগিব। দুষ্ট চক্ৰ কবলৰ পৰা প্ৰকৃতিক জীয়াই ৰাখিবলৈ আমি সকলো সজাগ হ'ব লাগিব। গছ কটাৰ বিৰুদ্ধে আজিয়ে আৰম্ভ কৰিম। আহা, সুৰক্ষিত পৰিৱেশ আৰু সুৰক্ষিত ভৱিষ্যতৰ সংকল্পেৰে আহক আমি সকলোৱে মিলি এখনি সেউজীয়া পৃথিৱী গঢ়ো আৰু প্ৰকৃতিক ৰক্ষা কৰোঁ। প্ৰকৃতিৰ অবিহনে অসহায় কৃষকে গাবলৈ আৰম্ভ কৰে। গছ কাটিলে জীৱকুলৰ ধ্বংস অনিবাৰ্য। গছ আমাৰ ধন, সেউজীয়া কৰি ৰাখিম আমাৰ পৃথিৱীখন। গীতে